নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপখনৰ ৪ৰ্থ অধ্যায় শাক পাচলিৰ বাগিচাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰি দিবা। বলা এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। ১ নম্বৰত চমু উত্তৰ দিয়া আছে। ইয়াৰে ক নম্বৰ প্ৰশ্নটো আছে, দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা। উত্তৰ, দুবিধ কেঁচাই খোৱা পাচলিৰ নাম হ'ল গাজৰ আৰু তিয়হ। দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা। দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম হ'ল ভাতকেৰেলা আৰু জিকা। গ নম্বৰত আছে, দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা। উত্তৰ, দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম হ'ল বন্ধাকবি আৰু গাজৰ। খ নম্বৰত আছে, মাহজাতীয় শস্য দুবিধৰ নাম লিখা। মাহজাতীয় শস্য দুবিধৰ নাম হ'ল বুট আৰু মগু। ঙ নম্বৰত আছে, তেলজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ লিখিবা, তেলজাতীয় শস্য দুবিধৰ নাম হ'ল সৰিয়হ আৰু বেলি ফুল। প্ৰথম ৬ নম্বৰত আছে, ধানজাতীয় শস্য দুবিধৰ নাম লিখা। ধানজাতীয় শস্য দুবিধৰ নাম হ'ল আহু আৰু শালি। দ্বিতীয় ৬ নম্বৰত আছে, মছলাজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ, মছলাজাতীয় শস্য দুবিধৰ নাম হ'ল জিৰা আৰু ধনিয়া। দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা। দুবিধ খেতিৰ সঁজুলিৰ নাম হ'ল নাঙল আৰু যুঁৱলি। ইয়াৰ পিছত ২ নম্বৰত শুদ্ধ নে অশুদ্ধ লিখিব দিছে। ক নম্বৰটো আছে, খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা ভালকৈ চহাব লাগে। উত্তৰ, শুদ্ধ। ঘেঁহু অসমৰ প্ৰধান শস্য। এইটো অশুদ্ধ। অসমৰ প্ৰধান শস্য হৈছে ধান। সৰিয়হ এবিধ মাহজাতীয় শস্য। এইটো ভুল। সৰিয়হ হৈছে এবিধ তেলজাতীয় শস্য। আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। এইটো বাক্য শুদ্ধ। ইয়াৰ পিছত আছে, খেতি বাতি কৰি বহু লোকে জীৱিকা নিৰ্বাহ কৰে। উত্তৰ, শুদ্ধ। ৩ নম্বৰত তোমালোকক সুধিছে, ধান খেতি কৰিবলৈ হ'লে কি কি কৰিব লাগে? উত্তৰটো লিখিবা, ধান খেতি কৰিবৰ বাবে উপযুক্ত মাটি এডোখৰ বাছনি কৰি লৈ মাটিডোখৰ ভালদৰে চহাই ল'ব লাগে। ধান খেতিৰ বাবে পানী অত্যন্ত প্ৰয়োজনীয়। মাটিডোখৰত পানী নাথাকিলে জলসিঞ্চনৰ ব্যৱস্থা কৰি হ'লেও মাটিডোখৰত পানী দি কোমল কৰি ল'ব লাগিব। প্ৰয়োজন অনুসৰি গোবৰ, পচন সাৰ, ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰিব লাগে। ইয়াৰ পিছত আগতীয়াকৈ সিঁচি ৰখা কঠীয়া ৰোপণ কৰিব লাগে। খেতিডৰা পৰিণত হোৱালৈকে মাজে সময়ে প্ৰয়োজন অনুসৰি উপযুক্ত সাৰ আৰু পানীৰ যোগান ধৰি থাকিব লাগে। শেষ। ইয়াৰ পিছত আছে ৪ নম্বৰ প্ৰশ্ন, কি কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয়? উত্তৰটো হ'ল, উপযুক্ত সময়ত হোৱা বৰষুণ খেতিৰ বাবে উত্তম। ইয়াৰ উপৰিও খেতি পথাৰত পানী যোগান ধৰিবলৈ পথাৰখনৰ ওচৰতে থকা পুখুৰী, জান-জুৰি নাইবা নদীৰ সহায় ল'ব পাৰি। এনে ধৰণৰ সুবিধা নাথাকিলে খেতিডৰাৰ ওচৰতে দমকল বহুৱাই তাত বিদ্যুৎ চালিত নাইবা ইন্ধন চালিত মেচিনৰ সহায়ত পানী যোগান ধৰিব পাৰি। আজিকালি সৌৰ শক্তি চালিত পানী যোগান আঁচনিও চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা হৈছে। বৰষুণৰ পানী জমা কৰি সাঁচি ৰাখিব পাৰিলেও সময়ত ইয়াক খেতিত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পিছত লাষ্ট প্ৰশ্নটো হৈছে, শীতল ভঁৰাল কি? শীতল ভঁৰালত কি কি খাদ্যবস্তু ৰখা হয় আৰু কিয় ৰখা হয়? উত্তৰটো হ'ল,
খাদ্যবস্তুসমূহ এক নিৰ্দিষ্ট উষ্ণতাত শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল। শীতল ভঁৰালত শাক-পাচলি, ফল-মূল আদি সোনকালে নষ্ট হৈ নাযাবৰ বাবে ৰখা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ইয়াতেই শেষ। ধন্যবাদ।